ছাৰক সিতা মেনেজ হৈছে মিঠাৰাম কৰি গৈছে 10,000 মান গৈছে বোলে কমপ্লিট খৰাইলে 10,000 টকা গৈছে খৰচ আৰু জমিনৰ জোৰ পৰা আহিছে তাতে যাব বেলেগত ট্ৰান্সফাৰ নিদিয়ে আপনি খালি চাব আমাক সেফগার্ড দি থাকে টেনশনে ল'ব নালাগে পইচাটো যাতে অলপ কম খৰচ হয় কম খৰচটো সেইটো আপোনালোকৰ ওপৰত আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি বচাব পাৰে আপোনালোকৰ ওপৰত সেইটো কমকৈ খৰচ কৰা নহয় কিন্তু বুঢ়াক যিটো দিব ল'ব লাগবই আচলতে বুজি পাইছেনে মাল শেষো তামাচা দেখো এইটো চাব 54,000 গণ বুঢ়াৰ তাৰে কামান দেন গেল 54,000 27 জনৰ 2,000 কে 54,000 আজি নৱজ্যোতি ছাৰৰ হাই উঠি যাব আমাৰ এক মাহৰ দৰমহা টেনশ্যন আপোনালোকে ল'ব নালাগে কোনো ধৰণৰ পাছ ফেল একো নাই কেৱল নিজৰ ডিচিপ্লিনত কামখিনি এক মাহৰ মেচৰ পইচা একেদিনে খাই দিলা আৰু এক মাহৰ মেচৰ পইচা ছাৰ একেদিনে মাৰি ইমান ফাল্টু মানুহ মানে আমাৰ ব্ৰাঞ্চলৈ থাকিলে আপোনালোকেও দিব লাগে কুকুৰৰ খাদ্য কুকুৰৰ খাদ্য 4,000 টকা এক পেকেটৰ দাম এই কি কয় এইটোকে হেৰি কিবা নাম কয় এই কেলছিয়াম পাৰি পেডিগ্ৰী খুৱাব লাগে পেডিগ্ৰী ঔষধত 5,000 টকা কুকুৰটোৰ এক মাহত 5,000 বেজি দি থাকিব লাগে দেখিবলৈ পাইছে এটা ভিডিঅ'ত কি ধৰণে উৎকোচ লোৱাৰ দৃশ্য ধৰা পৰিছে লগতে কাৰ বাবে কি ধৰণে উৎকোচ সমগ্ৰ কথোপকথনো পোহৰলৈ আহিছে এয়া প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ চৌহদৰ দৃশ্য অধিনায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে অধিনায়কগৰাকীৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু নলবাৰীৰ বৰজাৰস্থিত বাহিনীটোৰ অধিনায়ক নৱজ্যোতি বৰা ধন লোৱাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি হৈছে ৰিফ্ৰেছাৰ প্ৰশিক্ষণত থকা 27 জন জোৱানে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ প্ৰতিজন জোৱানৰ পৰা 4,000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে জোৱানসকলক অধিনায়ক নৱজ্যোতি বৰাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই অধিনায়কজনক বদলি কৰাৰ দাবী উত্থাপন কৰিছে জোৱানসকলে ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে নলবাৰী সদৰ থানাত উপস্থিত হৈছে DIGP ইন্দ্ৰাণী বৰুৱা অভিযোগ উত্থাপন কৰা জোৱানৰ সাক্ষ্য গ্ৰহণ কৰিছে IPS বিষয়াগৰাকীয়ে অৱশ্যে তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে পইচা দিয়াই ভাল নহয় কোনো দিন আমি যোৱা মাহৰ 30 তাৰিখত আমি ৰিফ্ৰেছাৰ ট্ৰেইনিঙত আহিলোঁ অহাৰ পাছত গুণ্টিৰ শেষত আমাৰ যিটো সুবিধাৰ মেজৰ চাহেব আছে তেখেতে আমাক ক'লে তোমালোকৰ লগত অলপ কথা আছে কি কথা ঠিক আছে তেতিয়া তেখেতে ক'লে তোমালোকেতো ট্ৰেইনিঙৰ কাৰণে আহিছা গতিকে তোমালোকে CEO চাহেবক অলপ পইচা দিব লাগিব তো কিহৰ কাৰণে লাগে বুলি কিহৰ কাৰণে পইচা লৈছিল তেওঁ লাগে তাৰমানে আমাৰ ফালৰ পৰা ল'ব তেওঁ এতিয়া ডমিনেল কৰি ল'ব কি হিচাপত ল'ব তেওঁ জানে কিমান মান টকা লৈছিল তেওঁ সুবিধাৰ মেজৰে ক'লে যে এতিয়া ফাৰ্ষ্টত এতিয়া তোমালোকে 4,000 টকা উঠাবা 5,000 আকৌ পইচা লাগিব মোৰতো তোমালোকে আৰু 10,000 মান টকা খৰচা হ'ব পইচাটো কিহৰ বাবে লোৱা হৈছিল আচলতে পইচাটো তেওঁ কৈছে যে এইটো CEO চাহেবক দিব লাগিব CEO চাহেবক কিবা কামত খটুৱাব নে ব্যক্তিগতভাৱে লোৱা সেইটো তেওঁ কামত খটাই নাই ব্যক্তিগত খটাই এইটো তেওঁৰ কিবা নটিফিকেশ্যন আমাক কোনো নটিফিকেশ্যন কৰা নাই আমাক খালি কৈছে যে আপোনালোকে ট্ৰেইনিঙত আহিছে ট্ৰেইনিঙত যিমানকেইটা মানুহ আহিছে আপোনালোকে পইচাখিনি দিব লাগিব নিদিলে অলপ প্ৰব্লেম এটা হ'ব এইখিনি কথা একো নটিফিকেশ্যন দিয়া নাছিল যে আপোনালোকে পইচা দিব লাগিব সেনেকুৱা আপোনাইছিল নাই এইটো মুখেদি আমাক কৈছে কিহৰ কাৰণে লোৱা বুলি কৈছে এইটো CEO চাহেবক দিব লাগে বুলি কৈছে CEO চাহেবক কিমান টকা দিছিলে আপোনালোকে আমি প্ৰথম কিস্তিত তেওঁক 2,000 টকা দিছোঁ কিমান গৰাকীয়ে দিছিলে 7-8 জন মানুহ 2,000 টকা দিছোঁ 54,000 টকা তেওঁ দিছে ময়ো নিজেও যিহেতু ট্ৰেইনিঙৰ লগতে জড়িত মানুহ তো সেইটো কাৰণে মই কথাখিনি গোটেইখিনি গম পাওঁ যিহেতু আগৰ পৰাই চলি আছে পইচা লেনদেনৰ কামবিলাক তো আগতেও কিছুমান ট্ৰেইনিং এনেকৈ হৈ গৈছে 97 মানুহৰ ট্ৰেইনিং হৈ গৈছে আগতেও সেই তেনেকৈ পইচা লুটপাট তেনেকৈ চলি গৈ আছে ঠিক তেনেকৈ এতিয়াও আপোনাৰ ৰিফ্ৰেছাৰ ট্ৰেইনিং হৈছে এতিয়াও লৈছে আপোনাৰ 2,000 কৈ তুলিছে ইয়াৰ আগতো হৈছে তেনেকৈ আপোনাৰ পইচা তেনেকৈ আপোনাৰ 50 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ